অপ্ৰয়োজনীয় কেইটামান সামাজিক আচৰণ শ্বেয়াৰ কৰিলোঁ। কোনোবাই আপুনি তেখেতলৈ কৰা ফোন যদি ৰিচিভ নকৰে, দুবাৰকৈ অধিক কেতিয়াও একে সময়তে ফোন নকৰিব। সেই সময়ত তেওঁ হয়তো কোনো গুৰুত্বপূৰ্ণ কামত ব্যস্ত হৈ থাকিব পাৰে। ধাৰে লোৱা টকা সময়তকৈ আগতেই ঘূৰাই দিবলৈ চেষ্টা কৰক। যদিও আপোনাক ধাৰে দিয়াজনৰ মনত নাই বা বিচৰা নাই, তথাপিও ঘূৰাই দিয়ক। ই আপোনাৰ চৰিত্ৰৰ ভাল দিশটোৰ প্ৰতিফলন ঘটাব। কিছুমান মানুহে সৰু সৰু বস্তু যেনে ছাতি, কিতাপ আদিও সময়ত ঘূৰাই নিদিয়ে। কোনোবাই আপোনাক হোটেল ৰেষ্টুৰেণ্টত খুৱাব বিচাৰিলে বেছি মূল্যৰ আহাৰ নাখাব। পাৰিলে যিজনে খুৱাব তেওঁৰ পচন্দ অনুযায়ী খাওক। পিছৰ বাৰত তেওঁক আপুনি মাতি আনি খুৱাবলৈ চেষ্টা কৰক। কিছুমান প্ৰশ্ন সোধাৰ পৰা এৰাই চলিব। এই ধৰক, বিয়া পাতিলেনে? আপোনাৰ ল'ৰা-ছোৱালী আছেনে? ঘৰ কিয় বনোৱা নাই? গাড়ী কিয় কিনা নাই? বেলেগৰ বিষয়ে এইবোৰ আপুনি জানি একো কৰিব নোৱাৰে। গতিকে আপোনাৰ সোধাৰ কোনো প্ৰয়োজন নাই। যদি কাৰোবাৰ টেক্সি ভাড়া লৈ ফুৰিবলৈ গৈছে আৰু আপোনাৰ বন্ধুৱে সেই টেক্সি ভাড়া দিছে, তেন্তে দ্বিতীয়বাৰ ফুৰিবলৈ যাওঁতে ভাড়া আপুনি দিবলৈ চেষ্টা কৰিব। সকলোৱে মতামতৰ সন্মান জনাবলৈ শিকা উচিত। মনত ৰাখিব, ইংৰাজী ৯ সংখ্যাটো বিপৰীত দিশৰ পৰা ৬ দেখা যায়। কোনোবাই কথা কৈ থাকোঁতে মাজতে মাত নামাতিব। প্ৰথমে সম্পূৰ্ণকৈ শুনি লওক। এষাৰ কথা আছে, সকলো শুনাৰ পিছত নিজৰ প্ৰয়োজনীয়খিনি গ্ৰহণ কৰি বাকীখিনি পাহৰি যাব লাগে। যদি আপুনি কাৰোবাৰ সৈতে ধেমালি কৰিছে, কিন্তু সেই ধেমালি কৰাজনে সেই ধেমালিত সহযোগিতা কৰা নাই, তেন্তে দ্বিতীয়বাৰ তেওঁৰ লগত ধেমালি নকৰিব বা কৰাটো উচিত নহয়। কোনোবাই আপোনাক সহায় কৰিলে ধন্যবাদ জনাবলৈ কেতিয়াও নাপাহৰিব। মানুহক ৰাজহুৱাভাৱে প্ৰশংসা কৰিব লাগে আৰু সমালোচনা ব্যক্তিগতভাৱে কৰিব লাগে। মানুহ শকত বা ক্ষীণ হ'ব পাৰে, সেইটোৱে আপোনাৰ কোনো ক্ষয়-ক্ষতি নকৰে। গতিকে সেই বিষয়ে আপুনি তেওঁক ক'বলগীয়া একো নাই। পাৰিলে ভাল লাগিছে বুলি কওক। যদি কোনোবাই নিজকে শকত বা ক্ষীণ হোৱাৰ পৰা নিজকে কেনেদৰে পৰিত্ৰাণ পাব পাৰে তাৰ বিষয়ে আপোনাৰ লগত কথা পাতিব বিচাৰে, আপুনি তেতিয়াহে কথা পাতক। কোনোবাই আপোনাক তেওঁৰ মোবাইলত যদি কিবা ফটো দেখুৱায়, তেন্তে মোবাইলটোৰ বেলেগ ফটো চাবলৈ চেষ্টা নকৰিব। আপুনি নাজানে তাত কি আছে, গতিকে উৎসুকতা নেদেখুৱাব। কোনোবাই যদি চিকিৎসকৰ ওচৰলৈ যাওঁ বুলি কয়, তেন্তে বেছি প্ৰশ্ন সুধি তেওঁক ব্যতিব্যস্ত নকৰিব। তেওঁ নিজৰ সকলো ৰোগৰ কথা বেলেগক ক'ব নিবিচাৰিবও পাৰে। তেনে পৰিস্থিতিত তেওঁৰ সোনকালে আৰোগ্য কামনা কৰিব। অফিচৰ সকলোকে সমান দৃষ্টিৰে চাব, সমব্যৱহাৰ কৰিব। আপোনাৰ বেয়া ব্যৱহাৰত কোনো সন্তুষ্ট নহয়, বৰঞ্চ সকলোৰে লগত ভাল ব্যৱহাৰে আপোনাক সকলোৰে প্ৰিয় কৰি তুলিব। কোনোবাই আপোনাৰ লগত কথা পাতি থাকোঁতে নিজৰ মোবাইলটোৰ ফালে চাই নাথাকিব, তেওঁৰ ফালে চাই কথা পাতক। আপোনাৰ পৰা পৰামৰ্শ নিবিচৰালৈকে কোনো ধৰণৰ পৰামৰ্শ কাকো নিদিব। কেতিয়াও কাকো তেওঁলোকৰ দৰমহা বা বয়সৰ কথা নুসুধিব। সদায় নিজৰ কামত গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয়ত বেলেগৰ কাম বা কথাত সোমাব নালাগে। দুখীয়া মানুহৰ ওচৰত আপোনাৰ টকা-পইচা বা সা-সম্পত্তিৰ কথা কৈ গৰ্ব নকৰিব। ঠিক একেদৰে যাৰ ল'ৰা-ছোৱালী নাই, তেওঁলোকৰ ওচৰত নিজৰ ল'ৰা-ছোৱালীৰ বিষয়ে কথা নাপাতিব। এটা ভাল বাৰ্তা পঢ়িলে ধন্যবাদ জনাবলৈ শিকক। প্ৰশংসাই সকলোতকৈ সহজে আপোনাক বন্ধুসকলৰ লগত জনপ্ৰিয় কৰি তুলিব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।